নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে শিক্ষা বিভাগৰ ফালৰ পৰা। যিহেতু শিক্ষা বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুতে এটা ডাঙৰ নিযুক্তি আহিছে। প্ৰায় 7,260টাকৈ প্লাছ পদ মুকলি হৈছে। যদি আপুনি এই পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদি আপুনি শিক্ষা বিভাগৰ চাকৰি কৰিম বুলি ভাবি আছিলে, তেনেহ'লে আপোনাৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কেনেদৰে কৰিব? আবেদন কৰোঁতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, BEd DLEd লাগিব নে নালাগে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে শিক্ষা বিভাগ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নটিফিকেশ্যন আউট হৈছে। 7,267টা পদৰ বাবে আপোনালোকৰ এখন নটিফিকেশ্যন ওলাইছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় এই পদসমূহৰ প্ৰতি, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিহেতু এটা অভাৰভিউ দিয়া আছে, অভাৰভিউটো দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে ভৰ্তিটো আহিছে শিক্ষা বিভাগ ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে, যিহেতু আপোনালোকে দেখিবলৈ পাইছে, EMRS, যিহেতু একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলৰ ফালৰ পৰা যিহেতু পদসমূহ মুকলি কৰি দিয়া হৈছে। ইয়াতে পোষ্ট নেমটো হৈছে আপোনালোকৰ ইয়াতে প্ৰিন্সিপাল, PGT মানে পোষ্ট গ্ৰেজুৱেট টিচাৰ, হোষ্টেল ৱাৰ্ডেন, লেব এটেণ্ডেণ্ট, একাউণ্টেণ্ট, জুনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, এই ধৰণৰ আপুনি পদসমূহ দেখিবলৈ পাব। টোটেল ভেকেঞ্চি যিহেতু 7,267টা ভেকেঞ্চি দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেলে এই পদসমূহত আবেদন কৰিব পাৰিব। ভাৰতৰ সকলো পুৰুষ মহিলা কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ 44,900 টকাৰ পৰা আৰম্ভ কৰি 1,42,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজটো আপোনালোকৰ 18 বছৰৰ পৰা মেক্সিমাম এজটো আপোনালোকৰ 50 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। যিহেতু ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে, যিসকল জেনেৰেল OBCৰ কেণ্ডিডেট হয় তেওঁলোকে 1,500 টকাৰ পৰা 2,500 টকালৈকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SCৰ বা STৰ কেণ্ডিডেট হয় তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ সকলোৱে আপুনি আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো দিয়া আছে। ইয়াতে আপোনালোকৰ ফাৰ্ষ্টতে এটা ৰিটাৰ্ণ এক্সাম হ'ব, যিটো আপোনালোকৰ CBTত হ'ব, কম্পিউটাৰ বেছড টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পিছতে আপোনালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিব। তাৰপিছতে আপোনালোকৰ মেৰিট লিষ্টটো মাৰিব। আবেদন কৰাৰ আগতে আপুনি কি ডকুমেণ্ট গোটাই ল'ব লাগিব ইয়াতে আপুনি চাই ল'ব পাৰে। আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, বৰ্তমান আপোনাৰ যিটো ইমেইল ID চলি আছে। লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, বয়সৰ প্ৰমাণপত্ৰ লাগিব। এই চাৰ্টিফিকেটসমূহ আগতীয়াকৈ আপুনি গোটাই ল'ব লাগিব, যাতে আপোনাৰ আবেদন কৰাৰ সময়ত কোনো ধৰণৰ আপোনাৰ ভুল হ'ব নোৱাৰে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিও আপুনি আবেদনসমূহ কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ডাইৰেক্ট এপ্লাই লিংক দিম, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং ফৰ এপ্লাই ডেটটো হৈছে, যিহেতু 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 23 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।